উজনিৰ বান আক্ৰান্ত অঞ্চলসমূহ আজিও অব্যাহত আছে অবৰ্ণনীয় পৰিৱেশ প্ৰলয়ংকাৰী বানে সৰ্বশান্ত কৰা ৰাজ্যৰ দুচকুত কেৱল অন্ধকাৰময় ভৱিষ্যত বান বিধ্বস্ত দুৰ্ভগীয়া পৰিয়ালসমূহক কিছু সকাহ প্ৰদানৰ বাবে আগবাঢ়ি আহিছে ভিন্নজন টিংখাঙত বানাক্ৰান্ত অঞ্চলৰ কৃষক ৰাইজক সকাহ দিবলৈ কঠীয়া যোগানৰ প্ৰস্তুতি চলিছে টিংখাঙৰ 1 নং নাচনি গাঁওবাসীৰ উদ্যোগত প্ৰায় 10 বিঘা কৃষি ভূমিত কঠীয়া সিঁচা পৰ্ব চলিছে টিংখাং ৰাজচক্ৰৰ কাৰ্যালয়ৰ তৰফৰ পৰা 5 কুইণ্টেল উন্নত লাহি ধানৰ বীজ যোগান ধৰা হৈছে আগন্তুক 20 পৰা 25 দিনৰ ভিতৰত কঠীয়া তুলিব পৰা যাব বুলি উল্লেখ কৰিছে কৃষি বিষয়া অংকিতা বৰুৱাই পৈনত কঠীয়াসমূহ উজনিৰ বান অধ্যুষিত 3 জিলাৰ অধিক ক্ষতিগ্ৰস্ত কৃষকৰ মাজত বিতৰণ কৰা হ'ব বুলি উল্লেখ কৰিছে কৃষি বিষয়াগৰাকীয়ে নাচনি গাঁওবাসী ৰাইজৰ উদ্যোগত দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ সহযোগত আমি প্ৰায় 10 বিঘামান মাটিত আজি বানপীড়িত অঞ্চলৰ কাৰণে ৰাইজৰ কাৰণে কঠীয়া সিঁচা পৰ্ব আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি আমাৰ গাঁৱৰ পৰা কেইবাখনো গাড়ী ইতিমধ্যে বানপীড়িত অঞ্চলত মানুহৰ কাৰণে মানুহে বহুখিনি সা সামগ্ৰী আমাৰ গাঁৱৰ পৰা পঠিওৱা হৈছে আমি ভাবিলোঁ যে এই বৃহৎ বানপানী অঞ্চলত ক্ষতিগ্ৰস্ত লোকসকলক আমি 1 নং নাচনি গাঁওবাসী ৰাইজে কথা পাতিলোঁ যে দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰ লগ লাগি যে আমি 10 বিঘামান কঠীয়া পাৰি পেলাই আমি সেই অঞ্চলৰ মানুহক দিবৰ কাৰণে আমি প্ৰায় মানুহক অনুৰোধ জনালোঁ সেই অনুৰোধ জনোৱাৰ লগে লগে গাঁওবাসী ৰাইজে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়ালে এইটো কৃষি বিভাগৰ ফালৰ পৰা আমাক CR ধান